জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ 2026 চনত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশ্চিত ৰূপত হ'ব এনডিএৰ চৰকাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক 26 চনত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু নিশ্চিত ৰূপত এনডিএৰ চৰকাৰ হ'ব অসমত আৰু হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে নিৰলসভাৱে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে আজি 40 লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে আৰু এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলাক আৰু কৃষক লগতে যুৱক যুৱতী ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী সকলকে বিকাশে সামৰি লৈছে আজি মহিলাসকলে অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন আৰু অন্যান্য সুবিধা লাভ কৰিছে এইখন চৰকাৰৰ পৰা আৰু মহিলাসকলে লাভ কৰিছে অৰুণোদয় আঁচনিৰ সুবিধা মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে আৰু মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই 10,000 টকাকৈ লাভ কৰিছে আৰু সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়নে চুই গৈছে আৰু আগন্তুক 7 দিনৰ ভিতৰত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেন্তে নিশ্চিতভাৱে এনডিএ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু আগন্তুক নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে আৰু এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ 2026 চনত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আপোনালোকৰ মতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাটো আপোনালোকে কাক বিচাৰে জনক আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত আৰু নিশ্চিত ৰূপে এনডিএৰ চৰকাৰ হ'ব বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য জনাইছো আৰু এটি ব্ৰেকিং নিউজ 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ আৰম্ভ হৈছে অন্ন সেৱা দিন আৰু হিতাধিকাৰীলৈ 5টা ডাঙৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ আজিৰে পৰা অৰ্থাৎ যোৱাকালিৰ পৰাই আৰম্ভ হৈছে অন্ন সেৱা দিন আৰু 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ চলিব অন্ন সেৱা দিন আৰু এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী কৰিছে 5টা বিশেষ আহ্বান সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম চাইলো কি নিয়ম চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দাইল আৰু নিমখ মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে আৰু বজাৰ দৰতকৈ কমকৈ লাভ কৰিব ৰেচন প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাতেই আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাতেই আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি বাধ্যতামূলকভাৱে দিব লাগিব আপোনাৰ ফিংগাৰপ্ৰিণ্ট আৰু চাউল ল'ব যাওঁতে যদিহে কিবা খেলিমেলি দেখা পায় তেন্তে 1800345361 নম্বৰত দিয়ক লগে লগে অভিযোগ আৰু লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 ডিচেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে অন্ন সেৱা দিন আৰু 10 ডিচেম্বৰলৈকে চলি থাকিব অন্ন সেৱা দিন আৰু এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী কৰিছে 5টাকৈ বিশেষ আহ্বান জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি পৰিছে ভাল খবৰ প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰতি কুইণ্টেল ধান চৰকাৰে ক্ৰয় কৰিব 2,250 টকাকৈ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে 2,250 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে আৰু প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে আৰু কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰৰ এই ডাঙৰ পদক্ষেপ কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দাসে আৰু ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল তথা ডাঙৰ খবৰ অধিক দামত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে আৰু 2,250 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে আৰু ইয়াৰ লগতে প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ আৰু এক ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব ৰাজ্যত নিৰন্তৰভাৱে চলিব উচ্ছেদ অভিযান আৰু কোনো কাৰণতেই উচ্ছেদ বন্ধ কৰা নহয়
ফৰেষ্ট অঞ্চল VGR PGRত চলি থাকিব উচ্ছেদ আৰু অসমত যিমান অবৈধ বেদখলকাৰী আছে সকলোকে উচ্ছেদ কৰা হ'ব 1 ইঞ্চিও চৰকাৰী ভূমি বেদখল কৰিবলৈ দিয়া নহ'ব আৰু বৰপানীত পুনৰ চলিব উচ্ছেদ অভিযান লুটুমাৰীত উচ্ছেদৰ পিছতে মুখ্যমন্ত্ৰীৰ এই বৃহৎ মন্তব্য 1 ইঞ্চি চৰকাৰী ভূমিও বেদখল কৰিবলৈ দিয়া নহ'ব আৰু ৰাজ্যত নিৰন্তৰভাৱে চলি থাকিব উচ্ছেদ অভিযান আৰু কোনো কাৰণতেই বন্ধ নহয় উচ্ছেদ অভিযান জনাইছো আৰু এটি ব্ৰেকিং নিউজ ৰাজ্যত খুৰাখুৰে বাঢ়িছে কণীৰ দাম আৰু হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যত খুৰাখুৰে বাঢ়িছে এতিয়া কণীৰ দাম প্ৰতি প্লেট কণীত বাঢ়িছে 20ৰ পৰা 30 টকা পৰ্যন্ত আৰু কণীৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত কেৱল কণীয়েই নহয় আন পাচলিৰো অত্যাধিক মূল্য বৃদ্ধি হৈছে এতিয়া ৰাজ্যত আৰু একাংশ মধ্যভোগীৰ বাবে বৃদ্ধি পাইছে এই কণীৰ দাম আৰু বহিৰাজ্যৰ পৰা অহা কণীৰ এই মূল্য বৃদ্ধিক লৈ এতিয়া চিন্তিত হৈ পৰিছে গ্ৰাহক ৰাজ্যত খুৰাখুৰিবাৰ বৃদ্ধি পাইছে কণীৰ দাম প্ৰতি প্লেট কণীত বাঢ়িছে 20ৰ পৰা 30 টকা পৰ্যন্ত আৰু কণীৰ অত্যাধিক মূল্য বৃদ্ধিৰ বাবে হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত ব্ৰেকিং নিউজ কংগ্ৰেছেৰে হাত মিলাবলৈ সাজু হৈছে AIUDF আৰু চৰকাৰ বনাবলৈ কংগ্ৰেছক কৰিব সমৰ্থন ৰাজ্যৰ ৰাজনীতিক লৈ আহি পৰিছে এক ডাঙৰ খবৰটো জনাইছো সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰে মিলি চৰকাৰ বনোৱাৰ লক্ষ্য এইবাৰ AIUDFৰ চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আজমলৰ AIUDFে আৰু 26ৰ নিৰ্বাচনত 30ৰ পৰা 35খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব AIUDFে আৰু 26ৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ দল AIUDFে ল'ব 20+ মিছন আৰু 20খনৰো অধিক আসন দখল কৰাৰ লক্ষ্য এইবাৰ AIUDFৰ আৰু মিয়া অঞ্চলৰ 22খন আসনে জিকাৰ লক্ষ্য AIUDFৰ আৰু 22খন আসন জিকিব পাৰিলেই চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আৰু এক কথাত কিং মেকাৰ হ'বলৈ এইবাৰ AIUDFে সপোন দেখিছে আৰু কংগ্ৰেছক মিয়া পলিটিক্স নকৰিবলৈ আহ্বান জনাইছে AIUDFৰ বিধায়ক মজিবুৰ ৰহমানে আৰু সকলো জাতি জনগোষ্ঠী থকা আসনতে গুৰুত্ব দিয়ক কংগ্ৰেছে আৰু ৰাজ্যৰ ৰাজনীতিক লৈ আহি পৰিছে এটি ডাঙৰ খবৰটো জনাইছো SP অসম মিডিয়াৰ সমুদৰ্শকক কংগ্ৰেছৰে মিলি এইবাৰ চৰকাৰ বনোৱাৰ লক্ষ্য AIUDFৰ চৰকাৰ বনাবলৈ কংগ্ৰেছক সমৰ্থন কৰিব আজমলৰ AIUDFে ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে যিফালে ভোজা মাছ দেখে সেইফালে যায় এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যিফালে ভোজা মাছ দেখে সেইফালে যায় কংগ্ৰেছ আৰু এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক কংগ্ৰেছৰ প্ৰস্তাৱ আমাতকৈ ভাল হ'লে বিনা চৰ্তে মানি লওক আৰু অন্যথা আমাৰ প্ৰস্তাৱে ভাল বুলি মানি ল'ব লাগিব কংগ্ৰেছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুকলি প্ৰত্যাহ্বান এইবাৰ কংগ্ৰেছৰ ট্ৰাইবেল সংঘকো সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু ট্ৰাইবেল সংঘৰ লগত 20 বাৰ আলোচনাত বহিছ তেওঁলোকে কোৱা মতে সকলো কৰিছ তথাপিও কিয় আন্দোলন কৰিছে মই বুজা নাই আৰু জনজাতিকৰণক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰিছে কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু যিফালে ভোজা মাছ দেখে সেইফালে যায় কংগ্ৰেছ আৰু এইবাৰ কংগ্ৰেছক সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে আমাতকৈ ভাল প্ৰস্তাৱ আগবঢ়াওক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে আৰু কংগ্ৰেছৰ অৱস্থা মেকুৰীৰ দৰে বুলি উল্লেখ কৰি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ